অসমৰ বিভিন্ন স্থানত সংখ্যালঘু বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান য'ত আছে, য'ত চৰকাৰী মাটিত তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত গৰাখহনীয়া মানুহখিনিক আজি বিভিন্ন স্থানত বসবাস কৰি আছে। তাতেই এই চৰকাৰখনে লক্ষ্য কৰি লৈছে। আৰু এইকেইদিনত আমি দেখিছোঁ আপোনাৰ দৰঙৰ পৰা আৰম্ভ কৰি বুঢ়াচাপৰিৰ পৰা আৰম্ভ কৰি হোজাৰ পৰা আৰম্ভ কৰি এই যে বিশেষ কেইটামান স্থানত বিশেষকৈ সংখ্যালঘু এলেকাত যে উচ্ছেদ কৰিলে চৰকাৰে, আজিৰ দিনলৈকে কোনো জাগাত কেৱল দৰঙৰ বাহিৰে কোনো স্থানত কিন্তু চৰকাৰে উচ্ছেদৰ সংস্থাপন দিব পৰা নাই। যদিও উচ্ছেদ কৰিছে কিন্তু সংস্থাপন দিব পৰা নাই। কিন্তু মুছলমান দুৰ্ভাগ্যৰ বিষয় এনেকুৱা বৰষুণৰ মাজত বা পৰীক্ষাৰ সন্মুখত চৰকাৰে পুনৰ গোৱালপাৰাত যিটো আজি প্ৰায় হাজাৰতকৈ অধিক ঘৰ উচ্ছেদ কৰিবলৈ আজি ব্যৱস্থা কৰিছে বা উচ্ছেদ কৰিছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই চৰকাৰৰ বিৰুদ্ধে বা এই চৰকাৰৰ স্থিতিত আমি কি কৰিছোঁ, আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু সম্পূৰ্ণভাৱে এই চৰকাৰখনে মানৱ অধিকাৰ উলংঘা কৰিছে। ভাৰতবৰ্ষৰ যিটো গণতন্ত্ৰ ব্যৱস্থা এই চৰকাৰখনে নাইকিয়া কৰিছে, অমানসিকভাৱে উচ্ছেদ কৰিছে, অগণতান্ত্ৰিকভাৱে উচ্ছেদ কৰিছে। কাৰণ সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, তেওঁলোকে স্কুল যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, তেওঁলোকক আগতীয়াকৈ জাননী দিয়া নাই, হঠাৎকৈ কোনো সংস্থাপনৰ ব্যৱস্থা নকৰি আজি যিটো উচ্ছেদ কাৰ্য কৰিছে সম্পূৰ্ণভাৱে মানৱ অধিকাৰ উলংঘা কৰিছে, সম্পূৰ্ণভাৱে গণতান্ত্ৰিক উলংঘা কৰিছে, যাৰ বাবে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু ইয়াৰ ফল 2026 চনত নিশ্চয় চৰকাৰখনে ভুগিব। আপোনালোকে জানে যে এই চৰকাৰখনে অসমৰ মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰখনে ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থ যেতিয়া হয় তেতিয়াই আমি দেখিছোঁ সংখ্যালঘু মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ ভুৱা উৰা বাতৰি, বিভিন্ন ধৰণৰ অত্যাচাৰ এই চৰকাৰখনে আৰম্ভ কৰে, যাতে বিশেষ এটা জনগোষ্ঠীয়ে আমাৰ মুছলমান মানুহখিনিৰ ওপৰত যাতে বেয়া দৃষ্টিৰে চায় আৰু 2026 চনত যাতে এই বিজেপি চৰকাৰ পুনৰবাৰ চৰকাৰলৈ আহে, তাৰ বাবে এটা কৌশল। গতিকে আমি স্পষ্টভাৱে কৈছোঁ, এই চৰকাৰখনে উচ্ছেদৰ যিটো প্ৰক্ৰিয়া, এই উচ্ছেদৰ প্ৰক্ৰিয়াটো ৰাজনৈতিকভাৱে কি হাতিয়াৰ হিচাপে লৈছে, ৰাজনৈতিক ইছ্যু হিচাপে লৈছে। 2026 চনত মানুহৰ ঘৰে ঘৰে যোৱাৰ কোনো ইছ্যু নাই, কোনো ধৰণৰ ৰাস্তা নাই, যাৰ ফলত সংখ্যালঘু মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি এই চৰকাৰখনে ক'ব পাৰিব যে আমি বিশেষ এটা জনগোষ্ঠীক আমি টাৰ্গেট কৰি এই কামটো কৰিছোঁ। মানে অসমৰ বিভিন্ন স্থানত সংখ্যালঘু বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান য'ত আছে, য'ত চৰকাৰী মাটিত তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত গৰাখহনীয়া মানুহখিনিক আজি বিভিন্ন স্থানত বসবাস কৰি আছে, তাতেই এই চৰকাৰখনে লক্ষ্য কৰি লৈছে। আৰু এইকেইদিনত আমি দেখিছোঁ আপোনাৰ দৰঙৰ পৰা আৰম্ভ কৰি বুঢ়াচাপৰিৰ পৰা আৰম্ভ কৰি হোজাৰ পৰা আৰম্ভ কৰি এই যে বিশেষ কেইটামান স্থানত বিশেষকৈ সংখ্যালঘু এলেকাত যে উচ্ছেদ কৰিলে চৰকাৰে, আজিৰ দিনলৈকে কোনো জাগাত কেৱল দৰঙৰ বাহিৰে কোনো স্থানত কিন্তু চৰকাৰে উচ্ছেদৰ সংস্থাপন দিব পৰা নাই। যদিও উচ্ছেদ কৰিছে কিন্তু সংস্থাপন দিব পৰা নাই। কিন্তু দুৰ্ভাগ্যৰ বিষয় এনেকুৱা বৰষুণৰ মাজত বা পৰীক্ষাৰ সন্মুখত চৰকাৰে পুনৰ গোৱালপাৰাত যিটো আজি প্ৰায় হাজাৰতকৈ অধিক ঘৰ উচ্ছেদ কৰিবলৈ আজি ব্যৱস্থা কৰিছে বা উচ্ছেদ কৰিছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই চৰকাৰৰ বিৰুদ্ধে বা এই চৰকাৰৰ স্থিতিত আমি কি কৰিছোঁ, আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু সম্পূৰ্ণভাৱে এই চৰকাৰখনে মানৱ অধিকাৰ উলংঘা কৰিছে। ভাৰতবৰ্ষৰ যিটো গণতন্ত্ৰ ব্যৱস্থা এই চৰকাৰখনে নাইকিয়া কৰিছে, অমানসিকভাৱে উচ্ছেদ কৰিছে, অগণতান্ত্ৰিকভাৱে উচ্ছেদ কৰিছে। কাৰণ সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, তেওঁলোকে স্কুল যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, তেওঁলোকক আগতীয়াকৈ জাননী দিয়া নাই, হঠাৎকৈ কোনো সংস্থাপনৰ ব্যৱস্থা নকৰি আজি যিটো উচ্ছেদ কাৰ্য কৰিছে সম্পূৰ্ণভাৱে মানৱ অধিকাৰ উলংঘা কৰিছে, সম্পূৰ্ণভাৱে গণতান্ত্ৰিক উলংঘা কৰিছে, যাৰ বাবে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু ইয়াৰ ফল 2026 চনত নিশ্চয় চৰকাৰখনে ভুগিব। আপোনালোকে জানে যে এই চৰকাৰখনে অসমৰ মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰখনে ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থ যেতিয়া হয় তেতিয়াই আমি দেখিছোঁ সংখ্যালঘু মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ ভুৱা উৰা বাতৰি, বিভিন্ন ধৰণৰ অত্যাচাৰ এই চৰকাৰখনে আৰম্ভ কৰে, যাতে বিশেষ এটা জনগোষ্ঠীয়ে আমাৰ মুছলমান মানুহখিনিৰ ওপৰত যাতে বেয়া দৃষ্টিৰে চায় আৰু 2026 চনত যাতে
2026 চনত যাতে এই বিজেপি চৰকাৰ পুনৰবাৰ গাঁঠি চৰকাৰলৈ আহে তাৰ বাবে এটা কৌশল। গতিকে আমি স্পষ্টভাৱে কৈছোঁ এই চৰকাৰখনে উচ্ছেদৰ যিটো প্ৰক্ৰিয়া এই উচ্ছেদৰ প্ৰক্ৰিয়াটো ৰাজনৈতিকভাৱে কি হাতিয়াৰ হিচাপে লৈছে, ৰাজনৈতিক ইস্যু হিচাপে লৈছে। 2026 চনত মানুহৰ ঘৰে ঘৰে যোৱাৰ কোনো ইস্যু নাই, কোনো ধৰণৰ ৰাস্তা নাই, যাৰ ফলত সংখ্যালঘু মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি এই চৰকাৰখনে ক'ব পাৰিব যে আমি 2 এটা জনগোষ্ঠীক আমি টাৰ্গেট কৰি এই কামটো কৰিছোঁ। মানে